নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। এই দুৰ্গা পূজাৰ কেইদিন ৰাতি খোৱাৰ আগত বা টোপনি অহাৰ আগত আপোনালোকে বিছনাৰ তলত ৰাখক এইকেইটা বস্তু। দূৰ হ'ব আপোনালোকৰ সকলো সমস্যা, সলনি হ'ব জীৱন, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। জীৱনত সকলো মানুহৰে সমস্যা আহে। বাস্তুশাস্ত্ৰত এনে কিছুমান সমস্যাৰ প্ৰতিকাৰৰ কথা কোৱা আছে। যদি কোনো শুভ সময়ত আপোনালোকে এই প্ৰতিকাৰ কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ সৰু ডাঙৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰা দেখিবলৈ পাব। আপোনালোকৰ জীৱনত চলি থকা সকলো অশান্তি এই প্ৰতিকাৰেই দূৰ কৰি তুলিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ মতে বিছনাই এনেকুৱা এটা জেগা য'ত মানুহ বেছি সময় ধৰি জিৰণি লয়। সেইকাৰণে বিছনাত যদি এই নিয়ম আপোনালোকে দুৰ্গা পূজাৰ কেইদিন কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট অশান্তি দূৰ হৈ পৰিব। আপোনালোকে বিছনাৰ তলত এইকেইটা বস্তু আপোনালোকে নিশ্চয় ৰাখিব। মনত ৰাখিবলগীয়া কথা যে এই বস্তুকেইটা আপোনালোকে 21 দিন ধৰি ৰাখিব লাগিব আৰু এই বস্তুকেইটা ৰখাৰ কথা আপোনালোকে বেলেগৰ আগত নক'ব। যদি এই বস্তু ৰখাৰ কথা আপোনালোকে বেলেগৰ আগত কৈ দিয়ে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰিব। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। কিবা যদি আপোনালোকে বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো হ'ল ৰঙা চন্দন। আপোনালোকে যদি ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত ৰঙা চন্দন ৰাখি শুব পাৰে তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব। আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ বাহিৰেও খঙাল মানুহ অধিক শক্তিশালী হৈ পৰিব আৰু শান্ত হৈ পৰিব। লগতে খং নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে আপোনালোকে গাৰুৰ তলত ৰঙা চন্দন ৰাখি এই দুৰ্গা পূজাৰ সময়ত শোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও আপোনালোকে গাৰুৰ তলত ৰঙা চন্দন ৰাখি যদি শুৱে তেনেহ'লে মানসিক শান্তি ঘূৰি আহিবলৈ ধৰে। সকলো ফালৰ পৰা আপোনালোকৰ মন শান্ত হৈ থাকে আৰু সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ ইংগিত লাভ কৰিব। লগতে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত যদি বহুদিনৰ পৰা কিবা বেয়া শক্তি আছে সেই শক্তি ধ্বংস হৈ পৰিব। ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰ দোষ আপোনালোকৰ সমাপ্ত হৈ পৰিব। সেই গতিকে দুৰ্গা পূজাৰ সময়ত আপোনালোকে গাৰুৰ তলত ৰঙা চন্দন ৰাখি ৰাতি শোৱাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। 2 নম্বৰটো সোণৰ বা ৰূপৰ গহনা। বেয়া শক্তিৰ প্ৰভাৱৰ পৰা বাচিবলৈ হ'লে আপোনালোকে এই দুৰ্গা পূজাৰ সময়ত সোণৰ গহনা বা ৰূপৰ গহনা আপোনালোকে বিছনাৰ তলত বা গাৰুৰ তলত ৰাখি শুৱক। এনেকৈ কৰিলে আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰিব। কুণ্ডলীত যদি কিবা গ্ৰহ দোষ আছে তেনেহ'লে সেই সকলোবোৰ দোষ নোহোৱা হৈ পৰিব। ৰূপৰ বা সোণৰ যিকোনো গহনা গাৰুৰ তলত ৰাখি যদি এই দুৰ্গা পূজাৰ সময়ত শুৱে তেনেহ'লে মা আনন্দিত হৈ পৰিব আৰু সাক্ষাৎ মা আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আমাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আমাৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো স্থিতি আপোনালোকৰ ভাল হৈ পৰিব আৰু লগতে ঘৰত প্ৰচুৰ পৰিমাণে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই দুৰ্গা পূজাৰ সময়খিনিত আপোনালোকে গাৰুৰ তলত সোণৰ বা ৰূপৰ গহনা ৰাখি শোৱাটো বহু বেছি শুভ বুলি মনা গৈছে। দুৰ্গা পূজাৰ সময়ত ৰূপেৰে বনোৱা এযোৰ মাছ যদি আপোনালোকে বিছনাৰ গাৰুৰ তলত ৰাখি নাইবা তলিৰ তলত ৰাখি শুব পাৰে তেনেহ'লে বহু ভাল হ'ব। গ্ৰহ দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। বাস্তু দোষ যদি ঘৰত চলি আছে সেই সকলোবোৰ সমাপ্ত হৈ পৰিব। ৰাতি যদি আপোনালোকে বেয়া সপোন দেখি সাৰ পাই যায় বা আপোনালোকে হঠাৎ যদি টোপনিৰ পৰা ৰাতি সাৰ পাই যায় তেনে ক্ষেত্ৰত আপোনালোকে এই ৰূপৰ মাছ এযোৰ বিছনাৰ তলত বা গাৰুৰ তলত ৰখাটো শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ টোপনি ভাল হ'ব, স্বপ্ন দোষ নোহোৱা হৈ পৰিব আৰু গ্ৰহ দোষৰ পৰাও আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও শত্ৰুক আপোনালোকে দমন কৰিব পাৰিব বা শত্ৰুক জয় কৰি নিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। মা দুৰ্গা সাক্ষাৎ আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত সকলো মনৰ আশা আমাৰ পূৰ্ণ হৈ পৰিব।
দুৰ্গা পূজাৰ সময়ত বিচনাৰ তলত যিকোনো পাত্ৰ এটাত আপোনালোকে পানী ভৰাই ৰখাটো বহু শুভ বুলি মনা গৈছে। এনেকৈ যদি ৰাখে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। যিকোনো পাত্ৰ এটাত যদি আপোনালোকে বিচনাৰ তলত ৰাতি শোৱাৰ সময়ত পানী ভৰাই ৰাখে, এনে ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আপোনাৰ ওপৰত যদি কিবা বাস্তু দোষ আছে, নজৰ দোষ আছে বা পিতৃ দোষ আছে, তেনে ক্ষেত্ৰতো আপোনালোকে এই কাম কৰিব পাৰে। এনে কাম কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা সুযোগ সুবিধাও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও মা দুৰ্গা আনন্দিত হৈ পৰিব আৰু মা দুৰ্গা সাক্ষাৎ আহি আমাৰ ঘৰত বাস কৰিব, যাৰ ফলত আমাৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত উন্নতি বাঢ়িবলৈ ধৰিব। দুৰ্গা পূজাৰ কেইদিন লোহাৰৰ পাত্ৰ এটাত আপোনালোকে পানী ভৰাই বিচনাৰ তলত নিশ্চয় ৰাখক। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ স্থিতি ভাল হৈ পৰিব, মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মানসিক চাপ দূৰ হৈ পৰিব। বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। সৰু ডাঙৰ যিকোনো সমস্যাই নহওক কিয় সেই সমস্যাবোৰ আপোনালোকৰ ঠিক হৈ পৰিব, জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে দুৰ্গা পূজাৰ সময়ত বিচনাৰ তলত লোহাৰৰ পাত্ৰ এটাত আপোনালোকে পানী ভৰাই ৰখাটো বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনাৰ ওপৰত কেতিয়াও বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰিব আৰু লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো এই বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰিব। দুৰ্গা পূজাৰ সময়ত পিতলৰ পাত্ৰ এটাত পানী ভৰাই শোৱাৰ ৰুমত ৰখাটো বহু বেছি শুভ বুলি মনা গৈছে। পিতলৰ পাত্ৰ এটাত যদি পানী ভৰাই আপোনালোকে শোৱাৰ ৰুমৰ যিকোনো কোণত ৰাখিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু কেতিয়াও ঘৰত আপোনালোকৰ বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও মা দুৰ্গাৰ লগতে সপৰিয়াল আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা পাব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব, শত্ৰু ধ্বংস হৈ পৰিবলৈ ধৰিব, খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব আৰু নিজকে সংযম কৰি আপোনালোকে সুন্দৰভাৱে ৰাখিব পাৰিব। সেইকাৰণে দুৰ্গা পূজাৰ কেইদিন আপোনালোকে পিতলৰ পাত্ৰ এটা পানী ভৰাই শোৱাৰ ৰুমত বা বেডৰুমত ৰখাটো বহু বেছি শুভ বুলি মনা গৈছে। দুৰ্গা পূজাৰ কেইদিন গাৰুৰ তলত বা বিচনাৰ তলত বা তুলিৰ তলত আপোনালোকে যদি লোহাৰৰ ধাৰ থকা বস্তু ৰাখি শুব পাৰে, তেনেহ'লে আপোনালোকৰ মংগল হ'ব। এই বস্তু আপোনালোকে ৰাখি শুলে আপোনালোকৰ সকলো দোষ সমাপ্ত হৈ পৰিব। আপোনালোকৰ ওপৰত যদি কিবা গ্ৰহ দোষ আছে, নজৰ দোষ আছে আৰু ইয়াৰ উপৰিও যদি কোনো বেয়া শক্তিৰ প্ৰভাৱ আছে, সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। ঘৰত ভাল শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব, কিন্তু বেয়া শক্তি প্ৰৱেশ কৰিব আপোনালোকৰ ঘৰত নোৱাৰিব। সেইকাৰণে দুৰ্গা পূজাৰ সময়ত আপোনালোকে গাৰুৰ তলত বা আপোনালোকে বিচনাৰ তলত লোহাৰৰ ধাৰ থকা বস্তু ৰাখি শোৱাটো বহু বেছি শুভ বুলি মনা গৈছে। দুৰ্গা পূজাৰ কেইদিন গাৰুৰ তলত আপোনালোকে মৌৰাৰ পাখি ৰাখি শুব পাৰিলে বহু ভাল হ'ব। এনেকৈ যদি শোৱাৰ আগত গাৰুৰ তলত মৌৰাৰ পাখি এটা ৰাখি ৰাতি শুই যায়, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, আপোনালোকৰ ঘৰত থকা সকলো বাস্তু দোষো নোহোৱা হৈ পৰিব। এই মৌৰাৰ পাখিটো আপোনালোকে গাৰুৰ তলত ৰাখি শোৱাৰ লগে লগে আপোনালোকৰ এক নতুন শক্তি অনুভৱ কৰিব বা আপোনালোকৰ ঘৰত এক নতুন উৰ্জা অনুভৱ কৰা দেখিবলৈ পাব। আপোনালোকৰ ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব, শত্ৰুৱে কোনো কাৰণত আপোনালোকক ক্ষতি কৰিব বা হিংসা কৰিব নোৱাৰিব। সেই গতিকে আপোনালোকে গাৰুৰ তলত মৌৰাৰ পাখি নিশ্চয় ৰাখিব আৰু ৰাতিপুৱা উঠিয়েই বিচনাৰ পৰা নমাৰ আগতেই সেই মৌৰাৰ পাখিটো আপোনালোকে সুন্দৰভাৱে দৰ্শন কৰি তাৰ পিছতহে বিচনাৰ পৰা নামিব। নমাৰ পিছত আপোনালোকে সেই মৌৰাৰ পাখিটো আপোনালোকৰ শোৱাৰ ৰুমৰ যিকোনো জেগাত শুভভাৱে ৰাখিব পাৰে আৰু পিছদিনা আকৌ শুওঁতে সেই মৌৰাৰ পাখিটো গাৰুৰ তলত ৰাখি শুব। এনেকৈ যদি আপোনালোকে 21 দিন কৰে, তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত থকা সকলো সমস্যা দূৰ হৈ পৰিব, আপোনালোকৰ ঘৰৰ পৰা অশান্তি নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰত উন্নতি আৰু অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।